Well, Assam Health Minister Himanta Biswa Sharma today chaired a crucial meeting to review the escalating COVID situation in the state. Talking to newspersons, Himanta Biswa Sharma said that the State Health Department has placed order for 1 crore vaccines to Bharat Biotech. Apart from this, the state government has also ordered for 1 crore Covishield vaccines to the Serum Institute. And not only this, the government has also decided to purchase vaccines from the donations made to the Assam Arogya Nidhi. আজি আমাৰ স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু কামৰূপ জিলা মহানগৰ প্ৰশাসনৰ সৈতে কোভিডৰ সংক্ৰান্তত এখন গুৰুত্বপূৰ্ণ বৈঠক হৈ যায়। এই বৈঠকত আমি কেইবাটাও সিদ্ধান্ত লৈছোঁ। যিহেতু ৰাজ্য চৰকাৰৰ ওপৰত 18 বছৰৰ পৰা 45 বছৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে, ইতিমধ্যে আমি ভাৰত বায়'টেক লিমিটেডক 1 কোটি কোভিড ভ্যাকচিন দিবৰ বাবে আমি অৰ্ডাৰ প্লেচ কৰিছোঁ। আজি সেৰাম ইনষ্টিটিউটে 400 টকা কৰি পাৰ ড'জত তেওঁলোকে দিম বুলি ঘোষণা কৰিছে। সেৰাম ইনষ্টিটিউটকো কোভিচিল্ডৰ কাৰণে আমি 1 কোটি ভ্যাকচিনৰ অৰ্ডাৰ দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ অসম চৰকাৰে 2 কোটি ভ্যাকচিন অৰ্ডাৰ দিব। 1 কোটি ইতিমধ্যে দিয়া হৈছে ভাৰত বায়'টেকক আৰু 1 কোটি আমি সেৰাম ইনষ্টিটিউটক দিম। আপোনালোকে জানে যে যোৱা বছৰ অসম আৰোগ্য নিধিলৈ অসমৰ ৰাইজে 116 কোটি টকা বৰঙণি আগবঢ়াইছিল। এই গোটেই পুঁজিটো আমি ভ্যাকচিনেশ্যনৰ কামত খৰচ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। ৰাইজৰ টকা আমি ৰাইজকে এক প্ৰকাৰ আমি উভতাই দিম। আৰোগ্য নিধিৰ ওপৰত যি টকা আমাক লাগিব সেই টকা ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা দিয়া হ'ব। 1 কোটি অৰ্ডাৰ যোৱা নিশাই আমি দিছোঁ আৰু 1 কোটিৰ অৰ্ডাৰ অহা কালিৰ ভিতৰত আমি দিবৰ বাবে চেষ্টা কৰিম। Himanta Biswa Sharma also added that the government is ramping up existing infrastructure to tackle the second wave of the pandemic. আমাৰ হাতত থকা গোটেই কোভিডৰ সৈতে যুঁজিবৰ বাবে থকা যিখিনি ইকুইপমেণ্ট, এটা হ'ল আমাক ICU লাগে, এটা আমাক অক্সিজেন বেড লাগে, অক্সিজেন লাগে আৰু আমাক ৰেমডিচিভিৰ ইনজেকশ্যন লাগে। এই কথাখিনিও আজি আমি ৰিভিউ কৰিলোঁ। এইখিনি কথা ৰিভিউ কৰাৰ পিছত গুৱাহাটী মেডিকেল কলেজত আমি কোভিডৰ বাবে 81খন ICU বেড নিৰ্মাণ বা অলৰেডি হৈ থকা বা অলপমান চেষ্টা কৰিলে হ'ব পৰা 81খন ICU বেড আমি কোভিডৰ বাবে নিৰ্মাণ কৰিব বা সাজু কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। তাৰ লগে লগে অনাগত দিনত GMCHৰ ভিতৰতে আৰু আমি প্ৰায় 50খন ICU বেড নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, য'ত অকণমান সময় লাগিব। MMCHত 24খন ICU বেড আমি ঠিক কৰিছোঁ। কালাপাহাৰ হস্পিটালত 38টা ICU বেড আছিলে, তাৰ লগত 30খন নতুন ICU বেড আমি কৰিব খুজিছোঁ। ধীৰেনপাৰা যিখন আমাৰ হস্পিটাল আছিল, মেটাৰ্নিটি হস্পিটাল, আজিৰ পৰা সেইখন কোভিড হস্পিটাললৈ ৰূপান্তৰ হ'ব আৰু তাতো আমি 50টা ICU আমি নতুনকৈ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু সেইখনত এতিয়া সম্পূৰ্ণভাৱে কোভিড হস্পিটাল হ'ব। খানাপাৰাৰ ফিল্ডত কোভিড কেয়াৰ চেণ্টাৰ নবনাই 100খন ICU বেড থকা এটা কমপ্লেক্স বনাব পাৰি নেকি, টেকনিক্যালি সেইটো সম্ভৱ নেকি, তাক আমি PW ডিপাৰ্টমেণ্টক চাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। Himanta Biswa Sharma also said that all educational institutes will remain shut if 1,000 COVID cases are detected on a daily basis in Kamrup Metropolitan. Sharma added that if the situation deteriorates, then class 10 and 12 examinations would be postponed. আজিৰ আমি মিটিঙত এইটো সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীত যদি প্ৰতিদিনে কোভিড কেছ 1000 স্পৰ্শ কৰে, তেতিয়াহ'লে কামৰূপ মেট্ৰ' জিলাৰ অধীনৰ সকলো স্কুল, কলেজ, হোষ্টেল DC কামৰূপ মেট্ৰই বন্ধ কৰি দিব যদি 1000 স্পৰ্শ কৰে।
1000 স্পৰ্শ নকৰালৈকে বন্ধ নহয় কিন্তু যদি 1000 স্পৰ্শ কৰে তেতিয়াহ'লে লগে লগে ইউনিভাৰ্চিটিৰ পৰা কলেজলৈকে হোষ্টেললৈকে ডিচি মেট্ৰই সম্পূৰ্ণৰূপে বন্ধ কৰি দিব কালি শিক্ষা বিভাগে এই নিৰ্দেশ জাৰি কৰিব গুৱাহাটীত যদি স্কুল কলেজ বন্ধই হৈ যায় তেতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা হ'বতো নোৱাৰে গতিকে যদি পৰিৱেশটো 2 তাৰিখলৈকে ইম্প্ৰুভ নহয় তেতিয়ালৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আমি বাতিল কৰিব লাগিব কিন্তু 2 তাৰিখলৈকে আমি পৰ্যবেক্ষণ কৰিম আৰু সিদ্ধান্তটো যাতে নতুন চৰকাৰে ল'ব পাৰে যদি কোভিড পৰিস্থিতি জটিল হৈ থাকে পৰীক্ষাটো হ'ব নোৱাৰে কাৰণ কেনেকৈ পৰীক্ষা দিব কিন্তু যদি 2 তাৰিখলৈকে আমি ইম্প্ৰুভ কৰোঁ পৰিৱেশ ভাল হয় তেতিয়া পৰীক্ষা কিয় নহ'ব সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক মই ক'ম যে এইকেইদিন বহুত চিন্তা কৰি লাভ নাই সিদ্ধান্তটো 2 তাৰিখে হ'ব কটন ইউনিভাৰ্চিটিটো যদি 1000 ক্ৰছ কৰে কটন ইউনিভাৰ্চিটিটো বন্ধ হৈ যাব পৰীক্ষা ক'ৰ পৰা হ'ব যদি 1000 ভেকচিন 1000 যদি প্ৰতিদিন স্পৰ্শ কৰে কটন গুৱাহাটী সব বন্ধ হৈ যাব বন্ধ হৈ গ'লে হোষ্টেলো ভেকেট হ'ব পৰীক্ষা ক'ৰ পৰা হ'ব কিন্তু 1000 কেছ নোহোৱালৈকে আমি হেতু সিদ্ধান্ত ল'ব খোজা নাই Health Minister Sharma also said that there are more requirements for oxygen concentrators. While the government has 655 oxygen concentrators in its disposal, order has been placed for purchasing 500 more new oxygen concentrators. অক্সিজেনৰ ক্ষেত্ৰত আমি 655টা অক্সিজেন কনচেন্ট্ৰেটৰ আমি কিনিছোঁ আৰু 1500 অক্সিজেন কনচেন্ট্ৰেটৰ আমাক লাগে 500 আমি নতুনকৈ অৰ্ডাৰ দিছোঁ 1000 আমি কোনোবা ব্যক্তিৰ পৰা দান বৰঙণি পাওঁ নেকি তাৰ কাৰণে আমি চেষ্টা কৰিম নহলে আমি নিজে কিনিব লাগিব আসাম এয়াৰ প্ৰডাক্ট যোনে অসমত অক্সিজেন বনায় তেওঁলোকে 50 MT অক্সিজেন ডেইলি বনায় আৰু 50ৰ এটা কাৰখানা কম সময়ৰ ভিতৰতে স্থাপন কৰিব পাৰি নেকি প্ৰয়োজন হলে ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য দিব তেনেকুৱা এটা চিন্তা কৰাৰ বাবেও আজি আমি সিদ্ধান্ত লৈছোঁ Meanwhile, air passengers will have to compulsorily go to home quarantine for 1 week even after getting themselves tested. আৰু এটা সিদ্ধান্ত লোৱা হৈছে যে বাহিৰৰ পৰা বিমানত যিসকল ব্যক্তি আহে এতিয়ালৈকে চৰকাৰৰ নিৰ্দেশ আছিল যে তেওঁলোকে টেষ্ট কৰিব লাগিব আজিৰ পৰা চৰকাৰে নিৰ্দেশ দিছে যে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইনো থাকিব লাগিব অকল গুৱাহাটীলৈকে বাংগালোৰ দিল্লীৰ পৰা যোন আহিব তেওঁলোকৰ কাৰণে টেষ্টিংটোৱে নহ'ব টেষ্টিঙৰ লগত 7 দিন তেওঁলোকে ঘৰতে হোম কোৱাৰেণ্টাইন হ'ব Himanta Biswa Sharma also added that COVID screening centers would be increased in the days to come. 31টা কোভিড স্ক্ৰিনিং চেণ্টাৰ চলি আছিলে অহা 2-3 দিনৰ ভিতৰত আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ 60টালৈকে বৃদ্ধি কৰিম যাতে প্ৰত্যেকটো ৱাৰ্ডতে একোটা কোভিড টেষ্টিং ফেচিলিটি থাকে মানুহে ঘৰৰ পৰা যাতে মেডিকেল আহিব নালাগে আৰু এই কোভিড টেষ্টিং চেণ্টাৰ কেইটা ৰাতি 9টালৈকে কাম কৰিব যাতে তেওঁলোকে নিজৰ ৱাৰ্ডতে নিজে টেষ্ট কৰিব পাৰে